মুখীটো পাই আছে মানে সৌকালৰ পৰা মোগালৰ খেল কৰা মানুহ ছোৱালীৰ জীৱনক লৈ যি খেলা কৰিছে 1 লাখ টকা দিম এজনী ছোৱালী চুৰি কৰি আনি দিব লাগে ঘূৰি ঘূৰি মানুহৰ সৃষ্টি মানুহ বলিয়া হয় লোভত চঞ্চল কিছুমান সময় পাৰ কৰা হয় ডাইলগ ভাওনা গান হেল্ল' এভৰিৱান নমস্কাৰ জনাইছো সকলোকে আৰু এতিয়া ভিডিঅ'টা আৰম্ভ কৰিছো ঘৰলে বুলি আহি আছো ঘৰলে মানে এতিয়া মাহঁতৰ ঘৰলে এতিয়া এনেকুৱা হৈ গৈছে ছোৱালী মানুহৰ কাৰণে চাগে নিজৰ ঘৰখনো মানে মাহঁতৰ ঘৰ যি কি নহওক বাৰু সেইবিলাক পাছৰ কথা এতিয়া আহি আছো মাহঁতৰ ঘৰলে বুলি বহুত দিনৰ পাছত বহুত দিন হ'ল মই অহাই নাই যিহেতু বিহু কিবা কিবি বুলি এনেকৈ প্ৰগ্ৰেমবিলাকৰ কাৰণে খুব ব্যস্ত হৈ আছিলোঁ আৰু এতিয়া আহিছো বাকী এইফালে মাইণ্ডা আছে এফালে বেবী আৰু এইফালে গুডুক লৈ অহা এটা কথা আছে তোৰ বা কেতিয়াবা হ'লে যোনটো মাহীহে হয় আৰু গাড়ীত পুৰা বস্তু হবে 2টা বস্তু আছে কেকি লৈ আহিছো আৰু মানে গুডুৰ মানে ভণ্টিৰো আজি তাই হেৰি এদাই হ'ল কলেজ লাইফ তাই আজি এদাই মানে গ্ৰেজুৱেশ্যন কৰি আছিলে তাই যিহেতু শেষ হ'ল আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ইয়াতে তাই ৰুমত আছিলে এতিয়া মই বেই মনত আছোন এতিয়া যিহেতু মই ঘৰলৈ আহিছোঁ সেইকাৰণে তাই আজি শেষ তাইও মোৰ লগতে আহিছে যি বস্তু আছিলে অলপ বস্তু পাতি উঠাই মেলি গাড়ীতে বাকী সেয়া এতিয়া ঘৰলৈ আহি আছোঁ ঘৰ পামগৈ যিডাল গৰম নহয় মুখতকৈ লাগি আছোঁ গুডু যিডাল উৎকট গৰম নহয় কি ক'ব আৰু আমাৰ ইয়াত বহুত বেছি গৰম পৰিছে এতিয়া ভিনিকে জোকাইছে এতিয়া ফাইনেল ৰিজাল্টটো দিলেহে গম পাব নে আকৌ বেগ দিবলৈ আহিব লাগিব এতিয়ালৈকে বেগ চেগ নোহোৱাকৈ গৈ আছে বাৰু হয় নহয় এইটো শেষ কৰি আৰু নেক্সট তই কি কৰ মাষ্টাৰ্ছ কৰ কি কৰ আৰু জল্দি কৰিব এজনী মোৰ নিজৰ ভণ্টি মানে একেজনী মাকৰ পেটৰ পৰা ওলোৱা ভণ্টি আছিলে হাঁহিছে তাইহে বুজিলে গোটেইখন আজি কি নহয় এতিয়া ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ ঘৰলৈ যাম ঘৰৰ পাপাহঁতকো দেখুৱাম আগতে যিসকলে ভিডিঅ' চাইছে তেওঁলোকে গম পায় আমাৰ ঘৰত পাপা মা ভাইটি ভণ্টি মই এতিয়া বোৱাৰীও আহিলে ভাইটিৰ ঘৈণীয়েক আছে বোৱাৰীজনী আছে আৰু অকণমানি পোৱালি এটাও আছে মই এতিয়া এপাদৌ হৈ গ'লো মানে জেঠাই বহুতৰ হেৰিয়ত এপাদৌ বনি গ'লো এতিয়া সেইকাৰণে অলপ পতাপত হৈছোঁ আৰু এপাদৌ নামটোৱে অলপ গপচ নহয় জানো এপাদৌ এপাদৌ আহি গ'লো ঘৰলৈ ঘৰ পাই কি কৰোঁ ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাম যদি পাৰোঁ আৰু দেই গৰমহে যিডাল পৰিছে ঠিক আছে ভিডিঅ'টো আপোনালোকে চাই থাকিব প্ৰফেসৰ মই কথা কি ভাবিলে নো নেভাৰ ইম্পসিবল মানিক বৰুৱাৰ ছোৱালীৰ জীৱনক লৈ যি খেলা কৰিছে আইনৰ চকুত কেতিয়াও হাৰি যাব নোৱাৰিব আইন তোমালোকৰ দৰে দুৰ্বল মানুহবিলাকৰ বাবে বুজিছা আমাৰ বাবে নহয় ল'ৰা ছোৱালী ভষা লম আহিব যোৱাই মানে পাৰিব কওক ৰচিদ খান তুমিতো 1 নম্বৰ 1 লাখ টকা দিম এজনী ছোৱালী চুৰি কৰি আনি দিব লাগে কি ক'লে 1 লাখ নহয় 5 লাখ টকা দিলেও মা বনি দি ছোৱালী গাত হাত দিবলৈ শিকাই পাপা কেঁচুৱা উঠিব বাচ্চা সেই লাইফ ৰিস্ক কৰি হ'লেও বেকা পথৰে ধন উপাৰ্জন কৰো সঁচা কিন্তু আপোনালোকৰ লিখাকে নাৰী ইজ্জত লুণ্ঠন কৰিবলৈ শিকাই চাহেব ঘৰলৈ আহিলে মোৰ এনেকুৱা হয় পাপাৰ লগত সদায় এইবিলাক কৈ থকা হয় নাটকৰ ডাইলগ ভাওনা বচন গান কিবা কিবি মানে এতিয়া বহি লৈ চাহ খাই আছোঁ আৰু মায়ে ভাজিছে এয়া ৰিং পাপৰ এয়া খাই আছোঁ পাপাই খাই আছে এবাটি লাল চাহ তুমি হেয়াকে মাৰি থাকা তাৰপা জিম যাবা খিনোৱা নাই যে কিয় আহি পালোহি ঘৰ আচলতে উঠনিতে পালোহি পাই মেলি অলপ কথা চথা পাতিলোঁ চাহ তাহ খালোঁ আৰু পাপা এইফালে আৰামছে চাই আছোঁ মাছৰ কাৰণে লাগি আছো এতিয়া মাছ বৰশী টোপাই আছে মানে বৰশী টোপা বুলি ক'লে বিৰাট ফূৰ্তি লাগে ন ঘৰতো টোপাওঁ আৰু ইয়াতো ভাবিলোঁ বৰশী টোপাওঁ ইমান গৰম থি দুপৰীয়া এখন তথাপিতো এই গছৰ তলত বহি আছো মানে এনেকুৱা ঠাণ্ডা লাগিছে নহয় বহুত ধুনীয়া লাগিছে ফেনতকে আৰু সঁচাকে কৈছো ঘৰতকে মানে গছৰ তলত বহুত বেছি ঠাণ্ডা বহুত বেছি ধুনীয়া লাগিছে কুহি মাছ আৰু সেয়া এতিয়া বৰশী চৰশী টোপাই আছোঁ এনেই ফূৰ্তিহে টোপাই আছোঁ বাৰু বাকী মাইনাহঁতে ভাত খালে মই ভাত খোৱা নাই ভাত পানী খাম মেলিম তাৰপিছত যামগৈ ধুনীয়াকৈ বহুত গৰম আজি ন পাপা কিবা কবি বহুত গৰম ইয়াত কিন্তু বহুত ভাল পাইছোঁ ঘৰৰ ভিতৰতকৈ ইয়াত বহুত ভাল তাৰমানে ইয়াৰ ঠাণ্ডাটো বেলেগ আৰু ফেনৰ ঠাণ্ডাটো বেলেগ ইয়াৰ ঠাণ্ডাটো মানে একেবাৰে নিৰ্মল মানে ভাল লাগিছে ধুনীয়া লাগিছে সঁচাকৈ কিন্তু ফেনৰ হাৱাটো লৈ থাকিলে ফেনৰ হাৱাটো গৰম উঠেগৈ গৈ পেলাই গছৰ তলত বহুত ধুনীয়া লাগিছে তাত কৃত্ৰিমতাটো তাত এইটো হাৱাত নাই আৰু বহুত ঠাণ্ডা লাগে ধুনীয়া বাকী আহি পেলাই আমাৰ ঘৰ আৰু এইটো আমাৰ পুখুৰীটো এইখিনিতে ধুনীয়াকৈ আগতে যিসকলে ভিডিঅ' চাইছে ইউটিউবত তেওঁলোকে গম পায়েই এয়া
আমাৰ ঘৰৰ মই ভ্লগ দি থৈছিলোঁ আনকি আগত দিছো আগতে ইউটিউবত দি থৈছোঁ আৰু এই মাছ খুটা নাই গছৰ পাতকিলো লোৱা নাই চাপা কেনেকুৱা হেৰি হৈ আছে ৰ'দটো বেছি আজি তই হাল চাল বাইছ নাই খেতি খোলা হাল মানে মোৰ এতিয়া হামা মাৰিছোৱে মই কঠীয়া আহাৰৰ 13 তাৰিখ কি 12 তাৰিখৰ ভিতৰত লগাম আৰু এইফালে হাল চাল মাৰিছে ৰাইজে এতিয়া এজোপা হোৱালো গছ সেইজোপা হোৱালো আৰু এইফালে চুম গছ আছে ৰ'ব আৰু এইবোৰ যে এইবোৰ চব চুম গছ আৰু মানে এই গছবোৰত আগতে আমাৰ ইয়াত মুগা পুহিছিলে মোৰ মনত আছে আৰু বাবা মুগা পুহিছে বহুত গৰম দেই 3-4 মুগা পুহিছে আগতে গতিকে মুগা পুহা চিষ্টেমটো মই অকণমান জানো নজনা নহয় মুগা আমি মুগা সৰুকালৰ পৰা মুগাৰ লগত খেল কৰা মানুহ ভৰপক পোহোঁতে মানে এনেকে হাতে এনেকে খহাই অনা লিখিয়াকে আনো আৰু ঢেৰ মুগা আৰু আহিয়ে থাকে আজিকালি আকৌ এনেকে মুগা প্ৰডাকশ্যন নাই আকৌ বহুত কমি গ'ল পা জানো নাই বহুত বেছি কমি গৈছে টাৱাৰ হ'ল তাৰপিছত আকৌ সেই চাহপাতৰ বাগানবিলাক মেডিচিনৰ কাৰণে আজিকালি মুগা ইমান প্ৰডাকশ্যনটো কম হ'ল ইয়াত সেইটো কাৰণে মুগা খেতিটো ইয়াত নফৰিয়া হ'ল আৰু সেয়া দিনটো আজি তেনেকে গ'ল ঘৰলৈ গ'লো ঘৰৰ দিনটো তেনেকে পাৰ হ'ল ঘৰলৈ গ'লো ঘৰত খুব ভাল লাগিলে আৰু মই কৈছোৱে যে মই ঘৰলৈ গ'লে পাপাৰ লগত মোক সদায় তেনেকুৱা ধৰণৰ কিছুমান সময় পাৰ কৰা হয় যেনে ধুনীয়াকৈ নাটকৰ ডাইলগ ভাওনা গান কিবা কিবি মানে পাপাই মই দুইটা একেটা লাইনৰ মানুহ নিচিনা হৈ যাওঁ যে মিলি যায় মানে ধুনীয়াকৈ দুইটাই খুব ফূৰ্তি কৰোঁ সময়বিলাক কেনেকৈ পাৰ হৈ গমেই নাপাওঁ খুব বেছি ভাল লাগে পাপাই এইবিলাক কথা পাতিলে বিৰাট ভাল পায় সেইকাৰণে দুইটাই মিলি যাওঁ আমি মানে মাইনাহঁতে অকণমান বৰ খায় কিন্তু আমি মানে চব মানে পাপা আগৰ দিনৰ কাহিনীবোৰ কৈ থাকিব থিয়েটাৰত থকা কিবা থকা এতিয়া বহুত বেছি ভাল লাগিলে আজিৰ দিনটো আৰু এতিয়া ঘৰ পালোহি পাই সন্ধিয়া কাম বন আছিলে কৰি মেলি এতিয়া ছোৱালীক পঢ়াই এইফালে দেহাৰ পৰহি পৰা পৰীক্ষা আছে সেইকাৰণে তাইক পঢ়াই আছোঁ আৰু এইকেইটা হেৰি কি কয় বগি যাম এইকেইটা খাই পঢ়া দে হা পৰহিলৈ পৰা পৰীক্ষা তাইক এটা পঢ়াই মেলি অকণমান লওঁ আজৰি বিজৰি হওঁ গ'লো তাৰপাছৰ পৰা আজি দিনটো তেনেকৈ অকণো মানে জিৰণি ল'ব নাপালোঁ একো ভাগৰ লাগিছে পঢ়াই মেলি আজৰি বিজৰি কৰি যি আছে কাম বন কৰি মেলি আজৰি বিজৰি হৈ শুম আৰু তাৰপিছত গতিকে ব্লগটো বেছি দীঘল নকৰোঁ ইমানতে সামৰি দিছোঁ কেতিয়াবা মাজে মাজে অলপ দিন ধৰি এতিয়া মাজে মাজে ইউটিউবত ভিডিঅ' দিবলৈ লৈছোঁ কণ্টিনিউ কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বাকী মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে কিবা লাইক কৰিব কমেণ্ট কৰিব কিবা ক'বলগীয়া থাকিলে বহুত কমেণ্টতে ক'ব ঠিক আছে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ লগ পাম নতুন ভিডিঅ' সৈতে বাই